Hello everyone, welcome back to my channel Libi and you. নমস্কাৰ মই নিকিতা আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে তো থাম্বনেল দেখি ইতিমধ্যে গম পাইছে হয় আজি অম্বুবাচী উপলক্ষে আমি কামাখ্যামাৰ মন্দিৰলৈ আহিছো আৰু খুজকাৰি প্ৰায় আধাখিনি পাৰ কৰিলো। প্ৰায় 1.5 ঘণ্টা ধৰি খুজকাৰি আহিছো আৰু এতিয়া অকমান ভাগৰ লাগিছে কাৰণে বহি লৈছো পানী চানি খাইছো তাৰ পিছত আকৌ গৈ থাকিম। তেনেহলে ভিডিঅটো চাই থাকিব শেষলৈকে। এই ভেল কটন লোৱা কটন বাবে পথৰ দাঁতিয়ে দাঁতিয়ে কাউণ্টাৰ খোলা হৈছে। আপোনালোকৰ জোতা চেণ্ডেলসমূহ সেই কাউণ্টাৰসমূহত খুলি থৈ দেৱালয় দৰ্শন কৰক। দেৱালয় চৌহদৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সুকীয়া সুকীয়া। সেয়েহে দেৱালয় চৌহদলৈ জোতা চেণ্ডেল আনিলে পুনৰ বিচাৰি পোৱাটো অসম্ভৱ। হৰ হৰ মহাদেৱ। তীৰ্থযাত্ৰীসকললৈ বিভিন্ন অনুৰোধ। দেৱালয় পৰিসৰৰ সমীপত জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা নাই খোলা হৈছে। আপোনালোকৰ জোতা দেৱালয় চৌহদৰ প্ৰৱেশ আৰু প্ৰস্থান পথ সুকীয়া সুকীয়া। সেয়েহে এইফালে আমি খোজকাঢ়ি আহি আহমেদাবাদ পালোহি আৰু অকণ ভাগৰ লাগিছে কাৰণে অলপ বহি লৈছোঁ যিহেতু গৰমটো বহুত বেছি আছিলে আৰু আপোনালোকেতো দেখিবলৈ পাইছে মানুহো বহুত আৰু আমি লগতে অকণমান ফল হোৱা বস্তু লৈ আহিছিলোঁ ফল মূল অকণমান খালোঁ তাৰপিছত অকণমান বহি আকৌ আমি গৈ থাকিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। গাইজ এতিয়া আহি আমি ৰখিছোঁ এইখন জিৰণি কোঠা মানে আপুনি ইয়াতে জিৰাব পাৰে আৰু এইফালেদি আপোনালোকৰ ষ্টাৰ্ট হৈছে মেখেলা উঠোৱা পথ যিটো অসুৰজনে এৰাতিৰ ভিতৰত বনাইছিলে আৰু আপোনালোকক মই এই পথটো দেখাই দিছোঁ। সেইটোৱে আৰু যাব পাৰি খাই বৈ অকণমান আকৌ আহিছোঁ। বহুত বেছি মানে ভিৰ কি ক'ব গা চা বেয়া লাগিছে আগত ৰখিব লাগিব। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways.
গাইজ ফাইনেলি আমি এতিয়া ভিতৰত আহি পাই গ'লোঁ আৰু আপোনালোকক ভিতৰৰ ফলপাখনো দেখুৱাম বহুত বেছি মানুহ আজি দেখুৱাই আছোঁ এইফালে আহি অকণমান বহিছোঁ আৰু আজি হৈছে অম্বুবাচী মেলাৰ দ্বিতীয় দিনা অম্বুবাচী হৈছে এক হিন্দু ধৰ্মৰ বছৰিকীয়া উৎসৱ লোকবিশ্বাস অনুসৰি প্ৰতি আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰ ৩ পদ শেষ হ'লে চতুৰ্থ পদৰ পৰা আদ্য নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰীৰ বিশেষ সময়খিনিতে হিন্দুসকলে অম্বুবাচী পালন কৰে অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ কৰি দেৱীৰ দৰ্শন নিষিদ্ধ ৰখা হয় চতুৰ্থৰ দিনটোত মন্দিৰৰ দুৱাৰ খোলাৰ লগতে দেৱীৰ স্নান পূজা আদি সমাপন কৰিহে ভক্তসকলক দৰ্শন কৰিবলৈ দিয়া হয় দেশ বিদেশৰ ভিন্ন ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্ত অম্বুবাচী মেলাৰ এই সময়কেইটাত মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰি থাকে আৰু এয়া হৈছে আপোনালোকে দেখিছে যে কিমান ভক্তসকল আহিছে আৰু সকলোৱে এক মনৰ আশা লৈ আহে আৰু বিশ্বাস অনুসৰি এই মনৰ কামনাবোৰ শুদ্ধ মনেৰে আহিলে সফল হয় বুলি কয় আৰু আমিও মনৰ আশা লৈয়ে আহিছোঁ আশা কৰোঁ মা কামাখ্যা যাতে সকলোৰে মনৰ কামনাবোৰ পূৰণ কৰে তেনেহ'লে ভিডিঅ'টো চাই গৈ থাকিব আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে থাকিলে আৰু সকলোৱে কমেণ্টত এটা কমেণ্ট লিখি দিব জয় মা কামাখ্যা বুলি আৰু লগতে কামাখ্যাৰ মাৰ কাৰণে লাইক এটা কৰি দিব তেনেহ'লে আজিলৈ বাই বাই পুনৰ লগ পাম এটি বেলেগ ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক